অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত অদ্ভুত কাণ্ড সংঘটিত হৈছে এবাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ গুগল মেপৰ পৰাই নিচিহ্ন হৈ পৰিছে যোৰহাট জাজি সংযোগী যি ৰাষ্ট্ৰীয় ঘাইপথ আছিল এই ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া বিধ্বস্ত পথৰ বাবে গুগল মেপেও বিচাৰি নোপোৱা হৈছে এই সন্দৰ্ভত কেইবাটাও নতুন খবৰ আহি পৰিছে পুনে পুনে জনোৱাৰ চেষ্টা কৰিম ব্ৰেকিং নিউজ মুহূৰ্তত গুগল মেপেও বিচাৰি নোপোৱা হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ উজনিৰ ৰাইজৰ বাবে এটা উদ্বেগজনক খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ হঠাৎ গুগল মেপৰ পৰা অন্তৰ্ধান হ'ল যোৰহাট জাজি সংযোগী পথ যাতায়াতৰ দুৰৱস্থাৰ বাবে নিশ্চিহ্ন হৈ পৰিছে ৰাষ্ট্ৰীয় ঘাইপথ ফলত হাহাকাৰ বৰ্তমান মুহূৰ্তত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে উজনিৰ ৰাইজৰ মাজত আমি দৃশ্যাংশ দেখুৱাম পৰৱৰ্তী পৰ্যায়ত দৃশ্যাংশও দেখুৱাৰ চেষ্টা কৰিম যোৰহাট মৰিয়নি আমগুৰি হৈহে জাজিলৈ পথৰ নিৰ্দেশনা গুগল মেপেও বিচাৰি নোপোৱা হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ যিহেতু দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় ঘাইপথ যোৱা পকীকৰণৰ বাবে মেৰামতিৰ বাবে দাবী উত্থাপন হৈছিল বিভিন্ন দল সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল কিন্তু সকলো আওকাণ কৰিছিল চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ আৰু অৱশেষত গুগল মেপৰ পৰাও নিশ্চিহ্ন হৈ পৰিছে যোৰহাট জাজি সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ দৃশ্যাংশ আহি পৰিছে পুনে পুনে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া ৰাজপথেই নে অন্য কিবা সেয়া হয়তো আপুনি দেখিয়ে অনুমান কৰিছে এয়া ৰাষ্ট্ৰীয় ঘাইপথ যেন এয়া ৰাষ্ট্ৰীয় ঘাইপথৰ বৰ্তমান মুহূৰ্তৰ অৱস্থা এক বিধ্বস্তৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে এইদৰেই দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগি আহিছে উজনিৰ ৰাইজে আৰু বৰ্তমান মুহূৰ্তত আজিৰ দিনটোত যিটো ঘটনা পোহৰলৈ আহিছে সেই ঘটনা শুনাৰ পাছত আপুনিও স্তম্ভিত হৈ পৰিব যোৰহাট জাজি সংযোগী যি ৰাষ্ট্ৰীয় ঘাইপথ আছিল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া গুগল মেপৰ পৰাও নিশ্চিহ্ন হৈ পৰিছে আমি গুগল মেপৰ সেই বিশেষ দৃশ্যাংশটো দেখুৱাৰ চেষ্টা কৰিম কিদৰে গুগল মেপে অন্য দিশৰে ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্দেশনা ৰাষ্ট্ৰীয় ঘাইপথক আওকাণ কৰি অন্য দিশেৰে দেখুৱাইছে এই দৃশ্যাংশ আমি মুহূৰ্তত আমি দেখুৱাইছোঁ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে এক প্ৰকাৰ উজনিৰ ৰাইজৰ মাজত আমি পৰৱৰ্তী পৰ্যায়ত যোৰহাটবাসীৰ মন্তব্য লোৱাৰ চেষ্টা কৰিম কিন্তু বৰ্তমান মুহূৰ্তত পোনে পোনে সংযুক্ত হ'ব বিচাৰিছোঁ আমাৰ টিয়কৰ সাংবাদিক ৰাজা শইকীয়াৰ সৈতে ৰাজা শইকীয়া বৰ্তমান মুহূৰ্তত আপোনাৰ হাতত কি সামগ্ৰিক তথ্য আছে পাছৰ পৰা জাজিলৈকে যোনটো উজনি যোনটো চাইলেনযুক্ত পথ সম্প্ৰসাৰণৰ কাম চলি আছে সেই পথ সম্প্ৰসাৰণ কাম আজি প্ৰায় ৯টাকৈ বছৰ পাৰ হৈ যোৱাৰ পাছতো কিন্তু আজি কুপতি যি চাইলেনযুক্ত পথ সম্প্ৰসাৰণ সেই পথ সম্প্ৰসাৰণৰ কাম কিন্তু ৫০% কাম আজি পৰ্যন্ত আগবঢ়া নাই আৰু আগ নবঢ়াৰ ফলত কেইবাটাও বাৰিষা ইতিমধ্যে উজনিবাসী বা উজনিবাসীয়ে ইতিমধ্যে পাৰ কৰিবলগীয়া হৈছে আৰু পাৰ কৰিবলৈ ইয়াত বিধ্বস্ত হৈ পৰা যোনটো পথ সেই পথটোত ইতিমধ্যে সৰু বৰ ভিন্ন পথ দুৰ্ঘটনা সংঘটিত হৈছে বহুলোকে ইতিমধ্যে প্ৰাণহানি হৈছে বহুলোক ইতিমধ্যে চিৰদিনৰ বাবে ঘূণীয়া হৈছে এই গোটেই বিষয়টো ইতিমধ্যে বিশেষকৈ উজনিবাসী ইতিমধ্যে বিধ্বস্ত হৈ পৰিছে বা উজনিৰ পৰা নামনিলৈ যোনসকল যাত্ৰী অহা যোৱা কৰিছে বা নামনিৰ পৰা উজনিলৈ যোনসকল যাত্ৰী আহিছে তেওঁলোকৰ যোনসমূহ বিলাসী বাহন আছে সেই বিলাসী বাহনসমূহ ইতিমধ্যে তেওঁলোকৰ যোনসমূহ বাহনৰ যোনসমূহ অংশ আছে অংশসমূহ ভাগি পৰা পৰিলক্ষিত হৈছে ঠায়ে ঠায়ে ইতিমধ্যে গাড়ীসমূহ ক'ৰবাত নহয় ক'ৰবাত আবদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে ইতিমধ্যে এতিয়া প্ৰায় যোৰহাটৰ পৰা জাজিলৈকে ইতিমধ্যে প্ৰায় বৰষুণ হৈ আছে আৰু বৰষুণৰ ফলত ইতিমধ্যে যোনচোৱা উজনিৰ ৩৭ নং যোনচোৱা উজনি আয়ুস ৰেখা বুলি যোন কোৱা হয় উজনি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ইতিমধ্যে বিধ্বস্ত হৈ পৰিছে বিধ্বস্ত হৈ পৰাৰ ফলত যোনসমূহ চাহবৈ নিৰ্মাণ কৰা হৈছে আচলতে এই চাহবৈসমূহ ইতিমধ্যে বিধ্বস্ত আচলতে ভাষা নাই ইতিমধ্যে এটা কথা নিশ্চিতভাৱে ক'ব লাগিব এটা কথা পোহৰলৈ আহিছে যোনখন গুগল মেপ আচলতে গুগল মেপ চাই এজন পথচাৰী বা এজন অন্য ঠাইৰ পৰা যোনসকল ব্যক্তি আহিব বিচাৰিছে বা অন্য এঠাইৰ পৰা আন ঠাইলৈ যাব বিচাৰে যোন গুগল মেপ আজিকালি ব্যৱহাৰ কৰি ইতিমধ্যে অহা যোৱা কৰে ইতিমধ্যে যোনখন গুগল মেপ আছে এই গুগল মেপখনৰ ইতিমধ্যে কেইবাটাও স্থানত আমি দেখুৱাই আছো কেইবাটাও স্থানত ইতিমধ্যে গুগলত ৰঙা ৰঙা চিহ্নৰ ইতিমধ্যে সাংকেতিক চিহ্ন দিছে যে বিপদজনক আখ্যা দিয়া পৰিলক্ষিত হৈছে এই গোটেই যোনসমূহ অভাৰব্ৰিজ নিৰ্মাণ কৰি আছে বা অভাৰব্ৰিজৰ যোনসমূহ চাহবৈ নিৰ্মাণ কৰি আছে চাহবৈ ইতিমধ্যে বিধ্বস্ত হৈ গৈছে আৰু বৰষুণ দিয়াৰ ফলত বোকা মাটিয়ে উপচি পৰিছে প্ৰায় সৰু বৰ ভিন্ন পথ দুৰ্ঘটনা সংঘটিত হৈছে ঠায়ে ঠায়ে ইতিমধ্যে গধুৰ যান বাহনসমূহ আবদ্ধ হৈ পৰিলক্ষিত হৈছে সুদীপ্ত ধন্যবাদ জনাইছোঁ ৰাজা শইকীয়া আছিল টিয়কৰ সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত আমাক জনালে আমি ইতিমধ্যে দেখুৱাইছোঁ কিদৰে গুগল মেপে বিচাৰি নোপোৱা হৈছে ৰাষ্ট্ৰীয় ঘাইপথ চোৱা
সামগ্ৰিক পৰিৱেশ গুগল মেপৰ দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাইছোঁ বৰ্তমান মুহূৰ্তটো কিদৰে বিধ্বস্ত পথৰ বাবে বিগত 9টাকৈ বছৰ দুৰ্ভোগ ভুগি আহিছে সাধাৰণ জনতা আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ মন্তব্য আহি পৰিছে যোৰহাটবাসী এই সন্দৰ্ভত কি কয় পোনে পোনে মন্তব্য আগবঢ়াইছোঁ উজনিৰ ফ'ৰলেনৰ কথা আমি নকলেও হ'ব সকলোৱে দেখি আহিছে বিগত 10টা বছৰে উজনিত 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো আমাৰ আয়োগ ৰেখা বুলি আমি উল্লেখ কৰোঁ এই আয়োগ ৰেখা নিৰ্মাণৰ নামত কেনেকৈ আচলতে ৰাইজক জীয়াটো ভোগাই আছে এইটো পুনৰবাৰ প্ৰতীয়মান হৈছে আৰু আনকি যিটো আমি সহজতে আমি যেতিয়া ৰাস্তাত আমি হেৰাই বা ৰাস্তাত পথ নিৰ্দেশনৰ ক্ষেত্ৰত আমি গুগল মেপছ ব্যৱহাৰ কৰোঁ আনকি গুগল মেপছেও 37নং ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো পথ নিৰ্দেশন সেইটো নাইকিয়া কৰিছে তাৰ পৰিৱৰ্তে তেওঁলোকে গুগল মেপছে আমাৰ যিবিলাক ষ্টেট হাইৱে আছে যেনেকৈ ধৰক ধুদৰালি আছে বা ভিতৰত যিবিলাক ৰাস্তা আছে লাডগড়দি ভিতৰদি সেইবিলাকেদিহে যোৰহাটলৈ যাবলৈ পথ নিৰ্দেশনা ৰাইজক প্ৰদান কৰিছে এইটোৰ পৰা প্ৰমাণ হৈছে যে উজনিত ফ'ৰলেন নিৰ্মাণৰ নামত ৰাইজক জীয়াটো ভোগাইছে আৰু ঠিকাদাৰী প্ৰতিষ্ঠানবিলাক আৰু NHRDCৰ যিসকল বিষয়া তেওঁলোকৰ মিলি 10টা বছৰে ৰাইজক জীয়াটো ভোগাই আহিছে আৰু ৰাইজক এটা প্ৰশাসনৰ নীতি প্ৰদান কৰি আহিছে আৰু মুখ্যমন্ত্ৰীজনক আমি প্ৰশ্ন কৰিব বিচাৰোঁ তেখেতে এটা কথা সততে কৈ থাকে যেতিয়া তেখেত দিল্লীলৈ যায় তেখেতে প্ৰেছ মিট বা বিভিন্ন সামাজিক মাধ্যমত তেখেতে কৈ থাকে যে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ লগত তেখেতৰ ফ'ৰলেনৰ সম্পৰ্কত ব্যক্তিগতভাৱে তেখেতে কথা পাতিছে কিন্তু অতি দুখজনক কথা নীতিন গাডকাৰী ডাঙৰীয়া আজিলৈকে তেখেতৰ অসমৰ বাহিৰত এক্সপ্ৰেছ হাইৱে বনাইছে বা 6 লেন বনাইছে কিন্তু 10টা বছৰে 39 কিলোমিটাৰ পথ বনোৱা 10টা বছৰ লগাটো এই বিভাগটোৰ বাবে অতি লজ্জাজনক বিষয় তাৰ লগত আমি উল্লেখ কৰিম যিটো গুগল মেপছত আমাৰ নিৰ্দেশনা দেখাইছে তাত তিয়ক লাডগড় কাকজান এই 3টা স্পট একেবাৰে বিপদজনক বুলি দেখাইছে ইতিমধ্যে গুগল মেপছত এটা ৰেড মাৰ্ক দেখাইছে ইয়াৰ পৰা এটা প্ৰমাণিত হৈছে যে এই ৰাস্তাটো যাতায়াতৰ বাবে একেবাৰে উপযোগী নহয় আৰু ৰাস্তাটোত এটা মৰণ ফন্দলৈ পৰিণত হৈছে ৰাস্তাটো দেখিব যিবিলাক গাড়ী অহা যোৱা কৰি আছে সেই গাড়ীবিলাক একাঠু বোকাত সোমাই গৈছে বা প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে উজনিৰ এই ৰাস্তাটোৰ নামত নিৰ্মাণৰ নামত ইতিমধ্যে বহু লোক মৃত্যুমুখত পৰিছে আৰু যিসকল NHRDCৰ বিষয়া তেওঁলোক যোৰহাটৰ যিটো কাৰ্যালয় আছে AC ৰুমত বহি এই ৰাস্তাটোক কণ্ট্ৰল কৰাৰ ফলতহে আজি ৰাইজে এইটো ভুগি আছে আমি আশা কৰিম অসমৰ মুখ্যমন্ত্ৰীজনে NHRDCৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক তেতিয়া আচলতে ৰাইজে যিটো বিপদ 10টা বছৰ ভুগি আছে এই সমস্যাৰ পৰা আমি উদ্ধাৰ হ'ব পাৰিম